নমস্কাৰ, আপোনালোকে চাই আছে D24 নিউজ অসমৰ লক্ষীনাথ নৰম। পোনপ্ৰথমে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত বৰ্তমান মই উপস্থিত আছোঁ মঙলদৈৰ কাছাৰী ময়দানত। যিহেতু আজি গণৰাজ্য দিৱস, গোটেই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থ সাংবাদিক মোক হৰিশ দেখাক দেখাবলৈ মই আহ্বান জনাইছোঁ। দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন এই পবিত্ৰ ক্ষণত মঙলদৈৰ কাছাৰী ময়দানত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আমাৰ মাজত উপস্থিত থকা মুক্তিযুদ্ধৰ পৰিয়ালৰ সন্মানীয় সদস্যসকল, সন্মানীয় বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, চৰকাৰী বিষয়া কৰ্মচাৰীসকল, আৰক্ষী প্ৰশাসন, সামৰিক তথা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন দল সংগঠনৰ কাৰ্যকৰ্তাসকল, মোৰ প্ৰাক্তন সদস্য সাংবাদিক বন্ধুসকলকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী অভ্যাগত আৰু দৰং জিলাবাসী ৰাইজৰ লগতে সমূহ অসমবাসীলৈ মই গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজি দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে বিপুল হৰ্ষ উল্লাসেৰে গণৰাজ্য দিৱস পালন কৰিছে। আমাৰ মহান গণতান্ত্ৰিক দেশখনৰ প্ৰাণশক্তিস্বৰূপ পবিত্ৰ সংবিধানখন 1950 চনৰ আদিম দিশে কাৰ্যকাৰী হৈছিল। আহক আমি শুভক্ষণত আমি আমাৰ সংবিধানৰ পিতৃটো B.R. আম্বেদকাৰৰ প্ৰমুখ্যে সংবিধান প্ৰণেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। আপোনালোকৰ জ্ঞাত অনুভৱ আৰু দূৰদৰ্শিতাৰ বাবে আমি এনে এক ব্যৱস্থা লাভ কৰিছোঁ য'ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগৰ কোনো ভেদাভেদ নহয়, নিৰ্ভয় আৰু পক্ষপাতহীনভাৱে দেশৰ প্ৰতিগৰাকী নাগৰিকে এক মুক্ত পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিব পাৰিছে। মহান সংবিধানখনৰ আধাৰত গঢ়ি উঠা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ সন্মান আৰু গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰত আমাৰ দেশে বিশ্বক নেতৃত্ব দিবলৈ সক্ষম হৈছে। এই সময়ত সংবিধান প্ৰণেতাসকললৈ মই পুনৰ অশ্ৰদ্ধ পৰিপাত জনাইছোঁ। এই মহানখনত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ সকলো স্বাধীনতা সেনানীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেওঁলোকলৈ মোৰ গভীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ অসীম ত্যাগ আৰু বলিদানৰ বিনিময়ত আমি আমাৰ হিতৰ স্বাধীনতা পুনৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। দৰঙৰ পণ্ডিত দীনেশ্বৰ শৰ্মা, টংকেশ্বৰ শৰ্মা, তপেশ্বৰ শৰ্মা, ৰত্নবালা দেৱী, ৰত্নেশ্বৰ শৰ্মা, উপকান্ত ডেকা, পানীৰাম দাস আদি মুক্তিযোদ্ধাসকলে দেশখন স্বাধীন কৰাৰ বাবে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিলে, সেই অৱদানৰো আজিৰ পবিত্ৰখনত মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ইয়াৰ লগতে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে বহু সংখ্যক কৃষি আঁচনিৰ সফল ৰূপায়ণ ইতিমধ্যে চলি আছে। দৰং জিলাত গৰুকুটি প্ৰকল্পৰ আদৰ্শ সংযুক্ত কৃষি বাবে আত্মনিৰ্ভৰশীলতাক নিশ্চিত কৰি এই দিশত এক আশাৰ বতৰা কৰি আহিছে আৰু সকলোৰ বাবে এক ধান, আদা, নেমু টেঙাৰ দৰে উত্তম পদক্ষেপৰ অংশ হিচাপে ৰাজ্যখনৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত আমি ধান আৰু সৰিয়হ ক্ৰয় কৰি আহিছোঁ। চৰকাৰ ৰাইজসকল পৰ্যটকসকলৰ বাবে
উন্নত আৰু পৰ্যাপ্ত আতিথ্য সেৱা আগবঢ়োৱা সমূহীয়া মাষ্ট্ৰৰ নেতৃত্ব বহন কৰি একেদৰে সন্মুখত পেৰেড কৰা 1 নম্বৰ প্লেটুন AB প্লেটুন নম্বর প্লেটুন সিভিল ডিফেন্স প্লেটুন ভিক্টর বনিয়া ছয় নম্বর প্লেটুন মঙ্গলদৈ মহাবিদ্যালয় 73rd আসাম গার্লস নেতৃত্বত কৃষ্ণা বৰুৱা 7 নম্বর প্লেটুন 5 Assam PN NCC মঙ্গলদৈ কলেজ ইমরান হুসেন নেতৃত্বত 8 নম্বর প্লেটুন সরকারি উচ্চতর মাধ্যমিক বিদ্যালয় মঙ্গলদৈ বিক্রম মণ্ডল ইয়ার নেতৃত্বত আছে 9 নম্বর প্লেটুন মঙ্গলদৈ টাউন হাই স্কুল SPC রহিম আলম ইয়ার নেতৃত্বত আছে 10 নম্বর প্লেটুন ভোলা হাই স্কুল SPC সুহানা খাতুন নেতৃত্ব বহন করেছে সুহানা খাতুনে 11 নম্বর প্লেটুন স্টুডেন্ট ক্রেডিট ক্রপ SCC দৰং জাকিৰ হুসেনে নেতৃত্ব বহন কৰিছে ভৰত ডেকাৰ নেতৃত্বত বেণ্ড প্লেটুন জিলা পশুপালন আৰু পশু চিকিৎসা সেৱা বিভাগৰ পৰা ৭৭সংখ্যক গণৰাজ্য দিৱসৰ পুনক জনালো অসম চৰকাৰৰ পশুপালন বিভাগৰ দ্বাৰা ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাৰ জৰিয়তে পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে সংশোধিত হৈছে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ দৰং অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু অগ্নি আপাতকালীন সেৱাৰ প্ৰতীকপট প্ৰদৰ্শন হৈছে আপোনালোকৰ সন্মুখত প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ যুৱ শক্তিক দুৰ্যোগ প্ৰশিক্ষণেৰে সবলীকৰণ অতি প্ৰয়োজনীয় খাদ্য চিকিৎসক ব্যৱস্থাপনা আৰু জৰুৰী যিকোনো উদ্ধাৰ আৰু সাহায্য অভিযান অতি গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষা বিভাগ চিভিল ডিফেন্সে উদ্ধাৰ প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় বুনিয়াদী প্ৰশিক্ষণ সময়ে সময়ে বিভিন্ন শিক্ষানুষ্ঠান গাঁৱত প্ৰদান কৰি আহিছে ইতিমধ্যে জিলাখনৰ চিভিল ডিফেন্সৰ বহু প্ৰশিক্ষণপ্ৰাপ্ত আৰু সেৱিকাৰ সৃষ্টি কৰিছে এই স্বেচ্ছাসেৱক সেৱিকাসকলে দুৰ্যোগ মোকাবিলা জিলা প্ৰশাসনক স্বেচ্ছামূলক সেৱা আগবঢ়াই আহিছে আজিও তেওঁলোকৰ প্ৰতীকপটৰ জৰিয়তে ইয়াৰ কিছু প্ৰদৰ্শন আপোনালোকলৈ আগবঢ়া হৈছে জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ দৰঙৰ সৌজন্যত आपने मुझे क्षत्रियों की तरफ पाला पोसा है मगर इसका यह मतलब नहीं कि मैं क्षत्रिय हूँ मुझे रानी बनना नहीं आएगा मेरे बेटे जरूरी नहीं है जिंदगी में सब कुछ सीखना सिर्फ एक बात सीख लो सब कुछ आ जाएगा और वो
है मातृभूमि से निस्वार्थ प्रेम। हम तो निकल पड़े हर द्वार खोल के गगन गहे